গতিকে আজিৰ পাঠৰ মূল বিষয়বস্তু হৈছে স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ ওপৰত কি প্ৰভাৱ পৰিছিলে। ইয়াত কেইবাটাও দিশ আলোচনা কৰা হ'ব। স্বদেশী আন্দোলনৰ মূল যিটো কাৰ্যসূচী আছিল যে বিদেশী বস্তু বৰ্জন, স্বদেশী বস্তু গ্ৰহণ কৰা। বিদেশী বস্তুতে আবদ্ধ হোৱা নাছিলে বৰ্জন কাৰ্যসূচী। বিদেশী অৰ্থাৎ ব্ৰিটিছ চৰকাৰে পৰিচালনা কৰা শিক্ষানুষ্ঠান বৰ্জন কৰাৰ কথা কৈছিল। গতিকে তাৰ প্ৰভাৱ কেনেকে পৰিব আজিৰ এই পাঠত আমি এইখিনিয়ে আলোচনা কৰিম। সেইকাৰণে আমাৰ শিৰোনামটো ইয়াতে দিছো, স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাৰ আৰম্ভণি। জাতীয় শিক্ষা। স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধতা নাছিলে, বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিলে। এই বিষয়টো আমি আলোচনা কৰিম। কেনেকে ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰতি ব্ৰিটিছসকল শংকিত হৈ এনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰিছিলে, কেনেকে ছাত্ৰ সমাজক ইয়াৰ পৰা বিৰত ৰখাৰ কাৰণে চেষ্টা চলাইছিলে, নিৰ্দিষ্ট জাননীৰ যোগেদি কেনেকে ছাত্ৰ সমাজক বাধ্য কৰিব বিচাৰিছিলে চৰকাৰে যে আন্দোলনৰ পৰা আঁতৰি থাকিব, ছাত্ৰসকলকে নহয় অভিভাৱকসকলক। আৰু সেই জাননী কোনে প্ৰেৰণ কৰিছিলে, ইয়াৰ বিৰুদ্ধে কেনেকে প্ৰতিবাদ আন্দোলন হৈছিলে, আমি গোটেই বিষয়টো এতিয়া আলোচনা কৰিম। গতিকে পাঠৰ বিকাশ, চৰকাৰী নিৰ্দেশ আৰু প্ৰতিবাদ কেনেকে হৈছিলে এইটো চাম এতিয়া। ইয়াৰ প্ৰতিবাদত ছাত্ৰসকলে স্কুল যে ত্যাগ কৰিছিলে এইটো পাম। এন্টি চাৰ্কুলাৰ ছচাইটি গঠনৰ বিষয়ে পাম। এই ঘটনাই ভাৰতৰ ইতিহাসত কেনেকে শিক্ষা ক্ষেত্ৰত ৰাজনৈতিক অমান্যতা আনিলে সেইটো পাম। ইয়াত ডন ছচাইটিৰ কথা আছে, জাতীয় শিক্ষাৰ সূচনাৰ কথা আছে। তাৰপিছত বংগ জাতীয় বিদ্যালয় স্থাপনৰ কথা আছে। এইখিনি পাই গৈ থাকিম আমি। লগতে আৰু গুৰুত্বপূৰ্ণ কিছুমান তথ্য পাম যে এই স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠিত হোৱা ভিন্ন শিক্ষানুষ্ঠানসমূহ কেনেকৈ গঢ়ি তোলা হৈছিল। জাতীয় বিদ্যালয় আৰম্ভ কৰি বিশ্ববিদ্যালয় ক'ত ক'ত গঢ় লৈ উঠিছিলে, কোনে কোনে ইয়াক আগবাঢ় লৈছিলে, এই সকলোবিলাক আমি পাম। গতিকে এতিয়া আমি লাইন বাই লাইন কিতাপৰ মতে ব্যাখ্যা আগবাঢ়ো। এই লাইনটো আছে প্ৰথমত। স্বদেশী আন্দোলন কেৱল বিদেশী পণ্যৰ বৰ্জনৰ মাজতে সীমাবদ্ধ নাছিল। অৰ্থ কি বুজাব খুজিছে? ই বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ওপৰতো প্ৰভাৱ আনিলে বা প্ৰভাৱ পেলালে। মানে যে স্বদেশী আন্দোলন মূলতে ইংৰাজৰ বস্ত্ৰ সামগ্ৰী বৰ্জন কৰি দেশীয় সামগ্ৰী ব্যৱহাৰৰ ওপৰত কেন্দ্ৰিত আছিল। কিন্তু ইয়াৰ প্ৰভাৱ কেৱল বাণিজ্যলৈ সীমিত নহৈ শিক্ষাৰ ক্ষেত্ৰতো জোৱাৰ আনিলে। অৰ্থাৎ বংগদেশত ইংৰাজ শাসকসকলে আৰম্ভ কৰা, এইটো চালো মানে আৰম্ভ, শিক্ষা প্ৰণালীৰ ওপৰত জাতীয় নেতৃত্বই প্ৰশ্ন তুলিলে যে আমি ব্ৰিটিছে পৰিচালিত কৰা শিক্ষানুষ্ঠানত অধ্যয়ন কৰিম নে নকৰিম। এইটো এটা প্ৰশ্ন উত্থাপন হয়। যিহেতু বিদেশী বস্তু বৰ্জন কথাটো আছিলে, গতিকে অনুষ্ঠান প্ৰতিষ্ঠানৰ বৰ্জন হ'ব। গতিকে সেইটোক লৈ প্ৰথম প্ৰশ্ন উঠিলে। তাৰপিছত এইটো এই ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু R.W. কাৰ্লাইলে
10 অক্টোবৰ 1905 চনত ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিলে। ছাত্ৰ সমাজে জোৰদাৰ স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় ত্যাগ কৰিছে। ছাত্ৰসকলৰ মাজত দেখা দিয়া এনে ভূমিকাৰ প্ৰতি শংকিত হৈ ব্ৰিটিছ কৰ্তৃপক্ষই জাননী জাৰি কৰিবলৈ বাধ্য হ'ল। জাননী জাৰি কৰিলে কোনে? মুখ্য সচিব ডব্লিউ কাৰ্লাইল, RW কাৰ্লাইল। কেতিয়া? 10 অক্টোবৰ 1905 জাননী জাৰি কৰি কি কলে? যে কোনো ছাত্ৰ সমাজে আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব। এয়া তেতিয়া ছাত্ৰসকলে বিদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ দেখুৱালে। এই বংগদেশৰ সচিবে, নামটো হৈছে RW কাৰ্লাইল, ছাত্ৰসকলক চৰকাৰী নিৰ্দেশ মানি চলিবলৈ কলে। আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰে। জাননীখন জাৰি কৰাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হল? এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত প্ৰতিবাদৰ জোৱাৰ উঠিল। অৰ্থাৎ RW কাৰ্লাইলে যিখন জাননী দিলে ছাত্ৰ সমাজক উদ্দেশ্যে যে কোনো ছাত্ৰ সমাজে ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব, তেনেকুৱা জাননী পোৱাৰ পিছত ছাত্ৰ সমাজে ইয়াৰ তীব্ৰ প্ৰতিবাদহে কৰিলে। কিয়নো ছাত্ৰসকলৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ হিচাপে ইয়াক গ্ৰহণ কৰিলে। এই সিদ্ধান্তৰ বিৰুদ্ধেও বংগদেশত প্ৰচণ্ড বিৰোধিতা আৰম্ভ হল। ইয়াৰ কাৰ্লাইলৰ জাননীৰ বিপক্ষে কি কাৰ্যসূচী ললে ছাত্ৰসকলে? কাৰ্লাইলৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিলে, বয়কট। তেওঁলোক ছাত্ৰসকল ৰাজপথলৈ নামি আহিলে, বিদ্যালয়ৰ শ্ৰেণীকোঠা ত্যাগ কৰে আৰু ইয়াক ইংৰাজ শাসনৰ ওপৰত সৰল প্ৰতিবাদ হিচাপে দেখা দিয়ে। কিন্তু এই আন্দোলন দেশব্যাপী প্ৰভাৱ পেলাইছিল। কাৰ্লাইল শিক্ষা সচিব আছিলে। তেওঁ যিখন জাননী কৰিছে, এই জাননীখনৰ বিষয়ে লিখিবলৈ আহিলে এই ধৰণে লিখিব লাগিব। ইয়াৰ বিৰুদ্ধে ছাত্ৰ সমাজে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে এই কথাখিনি উল্লেখ কৰিব লাগিব। এতিয়া সেই সময়ৰ বুদ্ধিজীৱী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকাৰ কথা আমি পাম। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটল ভাঙা হব মল্লিকবাৰীত অনুষ্ঠিত বিশাল এখন ছাত্ৰ সভা হৈছিলে 4 নৱেম্বৰত। তাত এন্টি চাৰ্কুলাৰ ছচাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এইটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত বিশাল ছাত্ৰ সভা হৈছে 4 নৱেম্বৰ 1900। তাত কি গঠন হল? এন্টি চাৰ্কুলাৰ ছচাইটি গঠন কৰিলে। ইয়াৰ উদ্দেশ্য চৰকাৰৰ আদেশ অমান্য কৰা সিদ্ধান্ত গ্ৰহণ, আৰু এই আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰা প্ৰথমটো ঘটনা। এতিয়া আমাক পৃথকে পৃথকে আহিব ৰবীন্দ্ৰনাথ ঠাকুৰৰ কি ভূমিকা আছিলে বা এন্টি চাৰ্কুলাৰ ছচাইটি গঠন কোনে কৰিছিলে, ইয়াৰ উদ্দেশ্য কি আছিলে, এন্টি চাৰ্কুলাৰ ছচাইটি কেতিয়া গঠন হৈছিলে, ক'ত হৈছিলে, গোটেই বিষয়টো ইয়াত আছে। এইটো 2 নম্বৰৰ এনসাৰ পেৰেগ্ৰাফটো।
আমি পাৰ্ট কৰি ইয়াত ব্যাখ্যা কৰা হৈছে যে প্ৰতিটো বস্তুৰ পৰা যাতে আমাৰ মনত ৰাখিবলগীয়া কথাবিলাক ওলাই যায়। এয়া পালো যে ৰবীন্দ্ৰনাথ ঠাকুৰে সভা অনুষ্ঠিত কৰিলে কলিকতাৰ পটলডাঙাত মল্লিকবাৰীত বিশাল ছাত্ৰ সভা, তাত ছাত্ৰসকলে আমাৰ যেনে ছাত্ৰ সংখ্যা আছে, কি গঠন কৰিলে? এন্টি চাৰ্কুলাৰ ছচাইটি। যিমান চাৰ্কুলাৰ ওলাব চৰকাৰৰ শিক্ষা বিভাগৰ পৰা সকলো বিলাকৰ বিৰোধিতা কৰিব, সেইকাৰণে এখন ছচাইটি গঠন কৰি লৈছে আৰু এই আদেশ অমান্য কৰিলে। গতিকে কলিকতাৰ এই সভাতে ছাত্ৰসকলে এন্টিকুলাৰ ছচাইটি গঠন কৰিলে আৰু এই ছচাইটিয়ে প্ৰথমবাৰৰ বাবে চৰকাৰী নিৰ্দেশক অমান্য কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ সভাপতিজন আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এই ঘটনাটো আছিলে চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথম ঘটনা ভাৰতবৰ্ষৰ ইতিহাসত। আৰু এই ঘটনাটো এটা মাইলৰ খুঁটি হৈ দেখা দিলে, কিয়নো প্ৰথমবাৰৰ বাবে এই ছাত্ৰসকলে ইংৰাজৰ বিৰুদ্ধে মুকলিকৈ প্ৰত্যাহ্বান আগবঢ়াইছিল আৰু চৰকাৰৰ নীতি নিৰ্দেশনা প্ৰত্যাখ্যান কৰিছিল। এইডোখো আমি এডোখৰলৈকে পাইছো। কেইবাটাও কথা পালো, প্ৰতিটো কথা দৰকাৰী, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে কেনে প্ৰভাৱ পেলালে, ছাত্ৰ সমাজৰ ভূমিকা কি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কি ভূমিকা আছিলে, এন্টি চাৰ্কুলাৰ ছচাইটি কিয় গঠন হল, R.W. কাৰ্লাইলে কি জাননী প্ৰেৰণ কৰিছিলে বা কাৰ্লাইল জাননী মানে কি বুলি ভাবিব পাৰে, ইয়াৰ প্ৰতিবাদ কেনেকে হৈছিলে, এই গোটেইকেইটা কথা পালো। এতিয়া আহিলে এই সকল লোক বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে এই সকল নেতাই ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনালে। নামকেইটা আকৌ কৈছো, বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছে। এওঁলোক কোন আছিল? স্বদেশী নেতা আছিলে, স্বদেশী আন্দোলনক নেতৃত্ব দিয়া নেতা। আৰু তেওঁলোকে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় ত্যাগ কৰিবলৈ কৈছে আৰু ইংৰাজৰ শিক্ষা ব্যৱস্থা ত্যাগ কৰিবলৈ কৈছে। তাৰ সলনি তেওঁলোকে দাবী কৰিছিলে যে ভাৰতৰ এক নতুন শিক্ষা ব্যৱস্থা দাবী কৰিলে, আমাক এক নতুন শিক্ষা ব্যৱস্থা লাগে, ব্ৰিটিছৰ পৰিচালিত শিক্ষা ব্যৱস্থা আমাক নালাগে, আমাক জাতীয় শিক্ষা লাগে। একে সময়তে সতীশ চন্দ্ৰ মুখোপাধ্যায় দেখিছেনে, তেওঁ ডন পত্ৰিকা সম্পাদন কৰিছিলে। কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক এই গোলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। আৰু এই সতীশ চন্দ্ৰ মুখোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, চাৰু দাস বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ডন ছচাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিছিলে আৰু ছাত্ৰ মহলৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰাত ব্ৰতী হৈছিলে। ডন ছচাইটি গঠনৰ কথা ইয়াত আহি গল। এতিয়া আৰু কোনে কোনে আগভাগ লৈছিলে, বিশেষকৈ এই সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ কথা কলে। তেওঁ ডন পত্ৰিকাত আৰ্টিকুল লিখিছিলে আৰু তাত কি কৈছিলে, কলিকতা বিশ্ববিদ্যালয়ত গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰ সমাজক ইয়াৰ পৰা আঁতৰি আহিবলৈ কৈছিলে। এয়া সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ডন কাকতত প্ৰকাশিত যিটো প্ৰবন্ধ, কলিকতা বিশ্ববিদ্যালয়ক ইংৰাজ চৰকাৰৰ গোলামখানা
বা ইংৰাজ চৰকাৰৰ গোলাম তৈয়াৰ কৰা প্ৰতিষ্ঠান বুলি কটাক্ষ কৰিছিল আৰু ছাত্ৰসকলক এই গোলামখানা ত্যাগ কৰাৰ আহ্বান জনালে আৰু এই আহ্বানৰ সঁহাৰি কোনে জনালে ৰবীন্দ্ৰনাথ ঠাকুৰ এয়া চাৰুপ্ৰসাদ দাস আছিলে সতীশ চন্দ্ৰ মুখোপাধ্যায় তেওঁলোকে এইকাৰণে ডন ছচাইটি গঠন কৰিলে আৰু ডন ছচাইটিয়ে জাতীয় শিক্ষা প্ৰচাৰৰ বাবে ভূমিকা গ্ৰহণ কৰিছিল এই তিনিজন নেতাই ছাত্ৰসকলৰ মাজত স্বদেশী চেতনা জাগ্ৰত কৰিবলৈ সংগঠিত হৈ কাম কৰিছিলে ডন ছচাইটিয়ে কি কাম কৰিছিলে তেনেকা যদি প্ৰশ্ন আহে তেতিয়া আমি লিখিব লাগিব যে ডন ছচাইটিয়ে লৰ্ড কাৰ্জনৰ এখন আইন আহিছিলে বিশ্ববিদ্যালয় আইন 1904 RW যিখন কাৰ্লাইলৰ জাননী আহিছিলে 1905 চনৰ ইয়াৰ বিৰুদ্ধাচৰণ কৰিছিলে আৰু জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাত আন্দোলন আৰম্ভ কৰিছিলে এইকেইটা মেইন কথা ডন ছচাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন কাৰ্লাইল জাননীৰ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা গঢ়ি তোলাৰ চেষ্টা কৰে এটা কাৰ্য হলেতো কাৰ্জনৰ বিশ্ববিদ্যালয় আইন বিৰোধিতা কৰিব এই বিশ্ববিদ্যালয় আইনে চৰকাৰী নিয়ন্ত্ৰণ বঢ়াই দিছিলে শিক্ষাৰ ওপৰত ইয়াৰ বিপক্ষে তেওঁলোকে থিয় দিছিলে ইয়াৰ পিছৰ ঘটনাটো হল 5 আগষ্ট 1905 খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাত এখন আৰু ডাঙৰ জনসভা অনুষ্ঠিত কৰিলে তাতে জাতীয় শিক্ষা আমাৰ কিয় প্ৰয়োজন তাৰ ওপৰত বক্তৃতা দিছিলে আৰু তাৰ পিছদিনা 6 আগষ্টত এই বিশাল জনতাৰ উপস্থিতিত তেওঁ বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে এইটো আহিব যে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাত জাতীয় শিক্ষাৰ প্ৰসাৰৰ কাৰণে কি কাম কৰিছিলে এতিয়া আমি 5 আগষ্টৰ তাৰিখৰ বিশাল জনসভাখনৰ কথা ক'ব লাগিব য'ত ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় শিক্ষাই ভাৰতীয় সমাজৰ উন্নয়ন কৰিব পাৰিব বিদেশী শিক্ষা আমাৰ মন প্ৰাণ দাসত্বলৈ ঠেলিছে বুলি কৈ জাতীয় শিক্ষাৰ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিছিলে আৰু সেয়ে 6 আগষ্টত তেওঁ বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় অনুষ্ঠান এটা প্ৰতিষ্ঠা কৰে এই জাতীয় অনুষ্ঠানটো কি হ'ব স্বদেশী আন্দোলনৰ বাবে এটা প্ৰতীক স্বৰূপ আছিলে যি প্ৰথমখন জাতীয় শিক্ষা প্ৰতিষ্ঠান আছিল ইয়াত ইংৰাজী পাঠ্যপুথিৰ সলনি দেশীয় পাঠ্যক্ৰম প্ৰচলিত কৰা হৈছে গতিকে জাতীয় বিদ্যালয় স্থাপন কৰাত আগভাগ ললে ৰবীন্দ্ৰনাথ ঠাকুৰে এতিয়া জাতীয় বিদ্যালয় আছে নে নাই বোকাখাতত আছে নে নাই জাতীয় বিদ্যালয় সেয়া এই জাতীয় বিদ্যালয় সম্পূৰ্ণ জাতীয় কিছুমান বৈশিষ্ট্য ভিত্তি কৰি ইয়াৰ পাঠ্যক্ৰম ৰচিত হৈছে সম্পূৰ্ণ অসমীয়া মাধ্যমত হৈছে ভাৰতীয় কলা সংস্কৃতিৰ ভেটিত হৈছে এই ব্যৱস্থা আজি নহয় ব্ৰিটিছৰ সময়তে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দিনৰ পৰাই চলিছিল এতিয়া প্ৰথমখন জাতীয় বিদ্যালয় স্থাপন হৈছিলে 6 আগষ্ট 1905 চনত দ্বিতীয়খন ৰংপুৰত স্থাপন হৈছিলে জাতীয় বিদ্যালয় এইটো আহিব পাৰে 8 নৱেম্বৰত বংগদেশত শিক্ষা আন্দোলন ব্ৰহ্মপুত্ৰ পাৰ হৈ ৰংপুৰ পালেহি আৰু এই বিদ্যালয়ক ছাত্ৰসকলে স্বদেশী শিক্ষা কেন্দ্ৰ হিচাপে গ্ৰহণ কৰিলে ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন বংগদেশৰ পৰা ৰংপুৰ পালেহি
এতিয়া দেশীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ পিছত কি ৰূপ ললে যে যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান আছিলে এইবিলাক ত্যাগ কৰিবলৈ ছাত্ৰসকল আগবাঢ়ি আহিলে আৰু তাৰ ঠাইত চৰকাৰী বিদ্যালয় পৰা আঁতৰি আহি জাতীয় বিদ্যালয়ত ছাত্ৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। অধিক সংখ্যক ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয় ত্যাগ কৰিলে আৰু জাতীয় বিদ্যালয়সমূহত নামভৰ্তি কৰিলে। এইটো আমি এতিয়া পালো। এতিয়া অকল এখন বিদ্যালয় বা জাতীয় বিদ্যালয়ে গোটেই শিক্ষা ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। বংগদেশৰ লগতে দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত বিভিন্ন শিক্ষানুষ্ঠানৰ কেনেকে জন্ম হল সেইবিলাকক চোৱা চিতা কৰিবলৈ কি ব্যৱস্থা কৰা হল আমি পামেই। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত 11 মাৰ্চ 1906 চনত জাতীয় শিক্ষা পৰিষদ গঠন হয়। এইটো আহে জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল তাৰ অধ্যক্ষতাত। যেনে আমাৰ এতিয়া সেৱা বোৰ্ড আছে নে নাই? স্কুল বোৰ্ড আছে। সেৱাৰ নাম সলনি হল এতিয়া। এনেকে CBSE বোৰ্ড আছে নে নাই? চোৱা চিতা কৰিবলৈ। এই তেনেকে জাতীয় শিক্ষাবিলাক ব্যৱস্থাটো পৰিচালনা কৰিবলৈ এখন জাতীয় পৰিষদ গঠন কৰিলে। আগভাগ লৈছিলে ৰাসবিহাৰী বসুৱে। তাৰিখটো দিছে 11 মাৰ্চ 1906 চন। এই জাতীয় পৰিষদে কি কৰিব? সকলো জাতীয় বিদ্যালয়সমূহক এক ছাতিৰ তলত আনিবলৈ গঢ়ি তোলা হল। ইয়াৰ নেতৃত্ব লৈছিলে ৰাসবিহাৰী বসুৱে। এতিয়া আমি কৈছিলো জাতীয় বিদ্যালয়ৰ কথা, কিন্তু বিদ্যালয় শেষ হোৱাৰ পিছত ছাত্ৰবিলাক কলৈ যাব? মহাবিদ্যালয় লাগিব নে নাই? কলেজ স্কুল শেষ হল, কলেজো লাগিব। যদি স্কুলখন জাতীয় বিদ্যালয়ত পঢ়িলে কলেজখন আকৌ ব্ৰিটিছৰ তলত পঢ়িব, গতিকে একো লাভ নহব। গতিকে বিদ্যালয় নহয় মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গল। আৰু সেইটো প্ৰক্ৰিয়া 15 আগষ্ট 1906 তাৰিখে সম্ভৱ হৈছিলে। বংগ জাতীয় মহাবিদ্যালয় স্থাপন হল। আৰু এই মহাবিদ্যালয় হল উচ্চ শিক্ষাৰ ক্ষেত্ৰত স্বদেশী আন্দোলনৰ ফচল। ইয়াৰ অধ্যক্ষ আছিল অৰবিন্দ ঘোষ। এইটো বংগ জাতীয় মহাবিদ্যালয় গঠন কৰিছিলে 15 আগষ্ট 1906 চনত। এই ক্ষেত্ৰত আগভাগ লৈছিলে অৰবিন্দ ঘোষে। এনেকে দায়িত্ব পালন কৰিছিলে তেওঁ। ইয়াৰ অধ্যক্ষ আছিলে এই মহাবিদ্যালয়। অধ্যক্ষ মানে কি? প্ৰিন্সিপাল। আকৌ 12 ডিচেম্বৰত জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হল। এয়া কলেজখন হল, এবাৰ বিশ্ববিদ্যালয় লাগিব, সেইকাৰণে ইয়াকে আকৌ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিলে 12 ডিচেম্বৰত। 15 আগষ্টত মহাবিদ্যালয় স্থাপন হৈছে। 15 আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত ইউনিভাৰ্চিটি স্থাপন হল। কলেজ হল, তাৰপৰা ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয়। আৰু এই সিদ্ধান্তই জাতীয় শিক্ষাৰ ওপৰত আৰু এক নতুন দিশৰ সূচনা কৰিলে। কেলেই? ইয়াৰ ফলত দেশজুৰি শিক্ষা ৰাজনীতিৰ নতুন অধ্যায়ৰ আৰম্ভ হল। এতিয়া আমি যদি চাওঁ এই সময়টোত স্বদেশী আন্দোলনৰ সময়ত মুঠতে কিমান শিক্ষানুষ্ঠানৰ জন্ম হল? 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। ইয়াৰ পৰা এইটো কথা স্পষ্ট হল যে স্বদেশী আন্দোলনে শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব বিস্তৃতি লাভ কৰিছিলে। বিশেষকৈ বিদ্যালয়সমূহত দেশপ্ৰেমৰ পাঠ দিয়া হৈছিল। আৰু এই দেশপ্ৰেমৰ
অতি জৰুৰী আছিল সেই সময়ত দেশখনক এক লগ কৰি ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিয়াত। এতিয়া আন এটা আমি এতিয়া পাইছো ইয়াত বেৰিষ্টাৰ তাৰাকানাথ পালিত কোন আছিলে? অসমৰ প্ৰথম গৰাকী ICS আনন্দৰাম বৰুৱাৰ বন্ধু আছিলে। তাৰকনাথ পালিত। তাৰকনাথ পালিত আছিলে বেৰিষ্টাৰ আনন্দৰাম বৰুৱাৰ বন্ধু। তেওঁ কি কৰিলে? অৰ্থ সাহায্য দিলে, টকা পইচা সকলো ফালৰ পৰা সহায় কৰি এটা অনুষ্ঠানৰ জন্ম দিলে। বেংগল টেকনিকেল ইনষ্টিটিউট BTI, বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ অনুষ্ঠানটো জন্ম দিলে। আৰু পিছলৈ এই অনুষ্ঠানটোৱে বেলেগ এটা নাম ললে, যাদৱপুৰ ইউনিভাৰ্চিটি, যাদৱপুৰ বিশ্ববিদ্যালয়। এতিয়া পৰীক্ষাত আহি থাকে বেংগল টেকনিকেল ইনষ্টিটিউট কোনে গঠন কৰিছিলে? এতিয়া আমি তাৰকনাথ পালিতৰ নাম ল'ব লাগিব। তেওঁ কোন আছিলে? বেৰিষ্টাৰ আছিলে। তাৰ বন্ধু আছিলে আনন্দৰাম বৰুৱাৰ বন্ধু। আনন্দৰাম বৰুৱা কোন আছিলে? চালে প্ৰথম গৰাকী অসমীয়া ICS বিষয়া। পিছলৈ এই যাদৱপুৰ বিশ্ববিদ্যালয়ৰ নাম পালে টেকনিকেল ইনষ্টিটিউট বেংগলে। আৰু জাতীয় বিশ্ববিদ্যালয় যে গঠন হৈছিলে তাৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এইখিনি বস্তু তথ্য আমি এতিয়া পালো। এইটো তাৰকনাথ পালিতৰ কথাটো লাগিব, বেংগল টেকনিকেল ইনষ্টিটিউটৰ নাম লাগিব, ই পৰৱৰ্তী সময়ত কি নাম পালে সেইটো লাগিব, আৰু তাৰকনাথ পালিত কোন আছিলে, তাৰ অন্তৰ্গত বন্ধু আছিলে এইটো পালো, আৰু এই ইনষ্টিটিউটখন কেনেকৈ যাদৱপুৰ ইউনিভাৰ্চিটি হলগৈ শেষত এইটো পালো, আৰু যাদৱপুৰ যিখন বিশ্ববিদ্যালয় ইয়াৰ গৰিমা এতিয়াও বৰ্তি আছে। আৰু ইয়াৰে উদাহৰণ লৈ বিহাৰত বা পাটনাত বিহাৰ বিদ্যাপীঠ কেনেকে গঠন হল, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হল। গতিকে আমি শেষত ইয়াকে কব পাৰো যে স্বদেশী আন্দোলনত হৈ কেৱল বংগদেশতে নহয়, বিহাৰ, মহাৰাষ্ট্ৰ, গুজৰাটতো জাতীয় শিক্ষা প্ৰতিষ্ঠাৰ বাট মুকলি কৰিছিল।